তই ইমান মন মাৰি আছ যে কিয়? ঐ টিঙা তই পাগল নেকি অলপ? 9টা বজাৰ লগে লগে ৰিজাল্ট ওলাব, মই কি এতিয়া হাঁহি থাকিব লাগে? হা, টেনশ্যনত মাথা গৰম হৈছে। ঐ 7টা বজাৰ লগে লগে ছাৰটোৱে মাতি পঠিয়াইছে আগতে। অ পুতু, টিংৰা মানে অলপ পাগলে। ৰিজাল্ট আহিব, দিব, গুচি যাব। এইবিলাকৰ লগত মোৰ কোনো ঠক নপৰে দেই। যদি লিখাবোৰ হৈছে পাছ কৰিম, ভালকৈ পাছ কৰিম, আৰু যদি লিখাবোৰ হোৱা নাই ফেল কৰিম। চিম্পল। তহঁতে আহি বহি আছ আগতে মানে মজ্জা দে। ৰিজাল্ট অলপ পিছত দিবই, আহি যাব আমাৰ স্কুললৈ। কেনে লাগিছে মনটো এতিয়া তহঁতৰ? তাকেইতো ছাৰ, কিবা হয় ৰিজাল্ট, তাকে ভাবি আছো। আৰু টিংৰা তই পুৰা হেপী আছ যে কিয়? তোৰ ৰিজাল্ট কি ফাটাফাটি হ'ব যেন পাইছো নেকি? ছাৰজি, ৰিজাল্টটো ফাটাফাটি হয় নহয় মই নাজানো। পিছে ছাৰজি, মোৰ ৰাতিপুৱা এনেকুৱা এটা খং উঠিছে নহয়। ৰাতিপুৱা শুই আছো, সেই 5টা বজাতে মাহীয়ে ফোন কৰিছে, বাবু ৰিজাল্ট কেনে হ'ল? আৰে ৰিজাল্ট ওলোৱাই নাই, মই কেনেকৈ ক'ম ৰিজাল্ট কেনেকুৱা হ'ল? তাৰ অলপ পিছত আৰু মই ভাবিছো টোপনিটো মাৰো। এবাৰ যেতিয়া ফোন কৰিছে, বাবু ৰিজাল্ট কেনে হ'ল? আৰে হয় মোৰ লগত একেটাই। ৰাতিপুৱা শুই আছো, পেহীৰ পৰা, জেঠীৰ পৰা, মামীৰ পৰা, মাহীৰ পৰা চবে ফোন কৰিয়ে আছে। এৰা আগতে সিহঁতৰ এটা টাইম নাই ফোন কৰিবলৈ, আজি 5টা বজাৰ পৰা টাইম। ৰিজাল্ট কেনে হ'ল? বা তহঁতৰ দেখোন ডাঙৰ প্ৰব্লেম। হ'লেও সিহঁতে যে ফোন কৰিছে, তহঁতৰ ভালৰ কাৰণে ফোন কৰিছে দেচোন। জানিবলৈ মন যায় দেচোন সকলোৰে ৰিজাল্টৰ কথা। সেইটো কথা নহয় ছাৰজি, ৰিজাল্টৰ দিনা চবৰে টেনশ্যন থাকে, সেই বুলি ফোন কৰি কিনে ইমান আমনি কৰি থাকিব নালাগে। বাৰু বাকী চব বাদ দেচোন, তহঁতক এটা কথা সুধো। তহঁতে ৰিজাল্ট ভাল হোৱাৰ পিছত কি কৰিম বুলি ভাবি আছ? ইয়াৰ পিছত কি কৰিবি? ছাৰজি, মোৰতো ঘৰৰ মানুহে একদম ডক্টৰ ইঞ্জিনিয়াৰৰে মাথা মাৰি আছে। পিছে মোৰ ৰিজাল্টটোৱে বা কি খেলা দেখুৱাই। ছাৰজি, মোৰ কণ্ডিশ্যনটো অলপ বেলেগ। যদি মোৰ ৰিজাল্ট বহুত ভাল হৈ যায় তেতিয়া বেলেগ কথা আৰু, কিন্তু যদি মোৰ ৰিজাল্টটো ফাৰ্ষ্ট ছেকেণ্ডত ৰৈ যায়, ছাৰজি মই কিন্তু BA কৰি নাথাকোঁ। এইবিলাক মই কিবা এটা ছাৰজি স্কিল ল'ম, কাৰণ যদি বৰ্তমান যুগত হাতৰ বিদ্যা নাথাকে ছাৰজি একো নাই। পইচা আপুনি কামাব নোৱাৰে। টিংৰা তই পিছে এইটো ঠিক কথা কৈছ। আৰু কলাই তই কি কৰিবি ক? মুখখন মেলি চাই আছ যে। ছাৰজি, মইতো ভাবিছো ৰিজাল্ট যি হয় হ'ব, মই চাহৰ দোকান দিম। এই চাহৰ দোকানখনৰ কিবা ডেঞ্জাৰ মাহাত্ম্য এটা আছে। হয় ছাৰজি, চাহৰ দোকান দি দেশৰ প্ৰধানমন্ত্ৰী হ'ল। চাহৰ দোকান দি কোনোবা ইউটিউবৰ পৰা লাখ টকা ইনকাম কৰিলে। চাহৰ দোকান দি আমুকটো কৰিলে, তামুকটো কৰিলে। চাহ MBA চাইবালা এইবিলাকতো চাহৰ দোকানে কৰি আছে ছাৰজি। চাহৰ দোকানে কিমান ফেমাছ কৰিছে মানুহক। গতিকে ছাৰজি, মই ভাবিছো মই চাহৰ দোকান দিম। যিয়ে নকৰ কিয় কেৱল মনৰ ইচ্ছা মতে ভালকৈ কৰিবি। সেয়া চাহৰ দোকানে হওক বা আন কিবা বস্তুৱেই হওক। যদি তহঁতে যিকোনো কাম, সেয়া কামৰ সৰু ডাঙৰ নাই দেই বাবা, বুজি লবি। যিকোনো কাম যদি তহঁতে মনৰ পৰা কৰ আৰু সম্পূৰ্ণ কষ্ট কৰি কিনে নিজৰ কামটো কৰ, সেই কামটোৰ দ্বাৰা এদিন তহঁতে ডাঙৰ মানুহ হ'ব পাৰিবি। থেংক ইউ ছাৰজি। বাৰু তেন্তে তহঁতে বহি থাক, ৰিজাল্ট আহিলে চাগে মই এবাৰ চাই আহোঁ অফিচ ৰুমৰ পৰা। ঐ টিংৰা, আলু ভামটোকে উলিয়াই ললি। যদি ৰিজাল্ট ভাল হয় বাহিৰত মাৰিম, যদি বেয়া হয় ইয়াতেই মাৰিম। ইয়াত নহয়, এই যোনে বেছি ভাল ৰিজাল্ট কৰিব নহয়, 10-12 ঘণ্টা পঢ়া ই লেবেলডাল মাৰিব, মই তাক পকৰটোত মাৰিম। আকৌ তই 10-12 ঘণ্টা পঢ়িছ, পঢ়, তই ক'ব কিয় লাগে? গালি শুনো না ঘৰত তোৰ। টিংৰা ৰিজাল্ট আহি গ'ল, বেল মাৰি দিলে। তাকে আলি জুৱেল ৰিজাল্ট আহিল। কি চাইছ? বমত লগাই দিওঁ এইটো। ঐ কলা, কি কৰিলি তই এইবোৰ? পুতুকৰ পলা বমটো জুই লাগি গ'ল।